মুখ খুলিছে এবাৰ মানস চলিহাৰ পেয়সীয়ে মানস চলিহাৰ প্ৰেমিকায় মানস বৰগোহাঁই প্ৰেমিকা নহয় কিন্তু মানস বৰগোহাঁই প্ৰেমিকা আপোনালোকে সংবাদ মাধ্যমত কি ক'লে সেইখিনি হয়তো আপোনালোকে গম পালেই কিন্তু এতিয়া মুখ খুলিছে মানস চলিহাৰ প্ৰেয়সীগৰাকী যিগৰাকী প্ৰেয়সীৰ নাম মানস বৰগোহাঁয়ে ভিডিঅ'ত বাৰে বাৰে কৈ আছিলে যে মানস বৰগোহাঁই প্ৰেয়সী আৰু মানস চলিহাৰ প্ৰেয়সী দুয়োগৰাকী বেষ্ট ফ্ৰেণ্ড আছিলে আৰু এতিয়া কি ক'লে সংবাদ মাধ্যমৰ মুখাগলৈ আহি সেই প্ৰেয়সীগৰাকী আৰু মাকে কি ক'লে জানি আচৰিত হ'ব আপোনালোকে এটা ভিডিঅ' মই লৈ আহিছোঁ এই ভিডিঅ'টোত আপোনালোকে সকলোখিনি কথাই গম পাব আচলতে কি ক'লে তেওঁলোকে মুখ ঢাকি তেওঁলোকে কি ভাষ্য আগবঢ়ালে এই ভিডিঅ'টো দেখাৰ আগত আপোনালোকে যদি কোনোবা নতুনকৈ মোৰ চেনেলটো আহিছে প্লিজ চেনেলটোত এটা লাইক মাৰি দিব আৰু এটা চেনেলটোত ছাবস্ক্ৰাইবো পাৰিলে কৰি দিব তেতিয়াহ'লে চাওকচোন কি বিষয় আচলতে হয় মোৰ ভুল হৈছিল এটা সময়ত কিন্তু বহুত দিন ধৰি সেই সম্পৰ্কৰ একোৱেই নাই আৰু সেইকাৰণে মই বিচাৰোঁ কি এই সম্পৰ্কটো যাতে ইয়াত নাহে আৰু মোক যাতে এইবিলাক বিষয়ৰ পৰা আঁতৰত ৰাখে নাই নাই বহুত দিন হ'ল নাই হয় ১.৫ বছৰ ওপৰত মই এইবিলাক কথা একো জনা নাছিলোঁ কিন্তু তেখেতৰ বিহেভিয়াৰ মোৰ লগত ভাল নাছিলে সেয়েহে মই বন্ধ কৰিলে ৰিলেশ্যনটো হয় আমিও দেখিছোঁ সেয়েহে মই তেওঁৰ মাক হিচাপে সমূহ সংবাদ মাধ্যমৰ কৰ্মকৰ্তা আৰু সংযুক্ত মুক্তি বাহিনীৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰদলৈ কাতৰে অনুৰোধ জনাইছোঁ মোৰ ছোৱালীজনীৰ নাম যাতে এই সংক্ৰান্তত নানে তাই এই সংক্ৰান্তত একোৱেই নাজানে গতিকে মই অনুৰোধ জনাইছোঁ এইটো কথা যাতে ইয়াৰ মাজলৈ নানে তাৰ কাৰণে মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ এই বাতৰিটোৰ কাৰণে এই ওলোৱাৰ পৰা তাই মানসিকভাৱে বহুত বেয়াকৈ ভাগি পৰিছে গতিকে তাইক যাতে আৰু হাৰাশাস্তি নকৰে এই মোৰ কাতৰ অনুৰোধ নামটো সানুল খোৱাৰ পৰা তাই স্বাস্থ্যৰ অৱনতি ঘটিছে ভাত পানী খোৱা সকলো বন্ধ কৰি দিছে গতিকে সকলোকে মই অনুৰোধ জনাইছোঁ তাইৰ নামটো যাতে ইয়াৰ মাজলৈ টানি নানে